নিজৰ চানমাৰীৰ ঘৰটো কেনেকৈ কিনিলো। আজি সেই একেই চানমাৰীটো ঘৰতে আমি সংবাদ মেল আয়োজন কৰিছো। আপোনালোকে নিজেও আমাৰ ঘৰটো সদায় দেখিয়ে থাকে, ইয়ালৈ আহিয়ে থাকে আপোনালোক। আৰু এই ঘৰটো মোৰ ঘৰো নহয়, মোৰ ৱাইফে ঋণ লৈ কিনা ঘৰ। আৰু মোৰ বাহিৰে অন্য কোনোবা বিধায়কে এনেকুৱা ভগা ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। 3টা কোঠাৰ ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলো যে আমাৰ ঘৰটো আমাৰ ঘৰ নহয় আৰু গীতাশ্ৰীৰ ঘৰ, কিন্তু একেলগতে থাকো কাৰণে আমাৰ ঘৰ বুলিয়ে কৈছো বাৰু দেই। আমাৰ ঘৰটো যদি অবৈধ উপায়েৰে আমি ক্ৰয় কৰিছো তাৰ ওপৰতো তদন্ত হ'ব লাগে। আৰু তদন্ত যদি হয় আৰু অবৈধ বুলি প্ৰমাণ হয় তেতিয়াহ'লে আমাৰ ঘৰটো আমি চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি দি দিম বুলি কৈছো। কিন্তু কালি 22 ফেব্ৰুৱাৰী কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা দিলে যে আমাৰ এই 2টা বিষয়ৰ ওপৰত তদন্ত আমি নিজে কৰিব লাগে। আৰু তেখেতে ক'লে যে এইটো নৈতিকতাৰ প্ৰশ্ন। ক'লে যে কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে যে আমাৰ পত্নীতকৈ বেছি নম্বৰ পোৱা মহিলা আছিলে, ছ'চিয়েল মিডিয়াৰ সেই পোষ্ট চাই আমি নিজে নিজে চাকৰিটোৰ পৰা পদত্যাগ কৰি দিব লাগে। নৈতিকতাৰ প্ৰশ্ন মানে সেইটোৱে চাগে তেখেতে বুজাব খুজিছে। আমি আকৌ খুব কনফিডেণ্ট যে মোৰ পত্নী, আচলতে মোৰ পত্নী বুলি কৈ থকাটো বৰ অপমানজনক, কাৰণ অসমৰ মানুহে বৌদ্ধিক সমাজে মোতকৈ বহুত আগতে গীতাশ্ৰী তামুলীক চিনি পায়। তেখেত নিজা ধৰণে অসমত চিনাকি থকা এগৰাকী মহিলা। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাক অকল গীতাশ্ৰী তামুলীৰ প্ৰতি অপমান নহয়, এইটো সমগ্ৰ মহিলা সমাজৰ প্ৰতি অপমান আছিলে কাৰণে আমি চেলেঞ্জটো দিছিলো।